কৃষ্ণ শংকৰ গুৰু সেৱাৰ বস্তু বা বান্ধৱ আই মাতৃ তৰুণ তৰুণীসকল, আপোনাসৱক সেৱা প্ৰণাম জনাই আজি কৃষ্ণ কথা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। দেৱঋষি নাৰদ কিদৰেনো হ'ল এগৰাকী দাসীৰ পুত্ৰ হৈও, তাকে আমি আজি জানোচোন আহক। কৃষ্ণ হাতে দিব্য বীণা যন্ত্ৰ, মুখে ৰাম নাম, হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি অবিশ্ৰাম। তোলন্ত্ৰ যন্ত্ৰত মহা হৰিৰ চৰিত্ৰ, নাৰদক দেখি ব্যাস ঋষি শচকিত। ভক্ত শিৰোমণি দেৱঋষি নাৰদে পুৰাণ প্ৰণেতা ব্যাসদেৱক নিজৰ পূৰ্বজন্মৰ কথাখিনি কিদৰে কৈছে আমি জানোচোন আহক। উপৰি জন্মৰ কথা শুনিও আমাৰ, আছিলোহো আমি দ্বিজ দাসীৰ কুমাৰ। যে মই মোৰ জন্ম এজন দাসী পুত্ৰৰূপে হৈছিল। বাৰিষাৰ দিন আছিল, সেই বাৰিষাৰ দিনত 4জন ভকত সন্যাসী আহি পেলাই এজন ব্ৰাহ্মণৰ ঘৰত পাইছিলহি আৰু সেই বাৰিষাৰ দিনকেইটা তাতে কটাইছিল। তেতিয়া সেই ভক্তসকলক সেৱা শুশ্ৰূষাৰ দায়িত্ব মোৰ মাতৃৰ ওপৰত পৰিছিল। মাতৃৰ লগতে ময়ো তেওঁলোকক সেৱা শুশ্ৰূষা কৰিছিলোঁ। যিহেতু সেই সময়ত মোৰ বয়স হৈছিল 5 বছৰ। সাধুসকলৰ সংগত মই পৰম আনন্দ লাভ কৰিছিলোঁ। মই আত্মসংযমী, অল্পভাষী আৰু আৱশ্যক হ'লেহে কথা কৈছিলোঁ। মই দুষ্ট নাছিলোঁ আৰু মই খেলা ধূলা কৰি ভাল পোৱা নাছিলোঁ। সেই ভক্ত ঋষিসকলে যি আহাৰ গ্ৰহণ কৰিছিল, খোৱাৰ শেষত যি থাকি গৈছিল, মই সেইখিনিকে খাইছিলোঁ, যাৰ ফলত মোৰ সমস্ত পাপ নাশ হৈছিল। কাৰণ সেয়া প্ৰসাদ আছিল, কিয়নো এই অৱশেষ কোনো সাধাৰণ ভোজন নহয়, শুদ্ধ ভকতৰ প্ৰসাদ আছিল। এনে মহান পুৰুষসকলক সেৱা কৰাৰ ফলত ভগৱত সেৱা জীৱন মোৰ অত্যাধিক আকৰ্ষিত কৰিবলৈ ধৰিলে। তেওঁলোকৰ সান্নিধ্যত মই ভগৱান শ্ৰীকৃষ্ণৰ দিব্য তথা অতি আকৰ্ষণ লীলাৰ শ্ৰৱণ কৰিলোঁ আৰু নিত্য এনে শ্ৰৱণে মোৰ ৰুচি আধ্যাত্মিক বিষয়বোৰত লাহে লাহে বাঢ়িবলৈ ধৰিলে। যেতিয়া এই দিব্য ৰুচি উচ্চ শিখৰত অৱতীৰ্ণ হ'লোঁ, তেতিয়া মোৰ ধ্যান ভগৱানৰ দিব্য লীলা শ্ৰৱণ কৰিবলৈ সম্পূৰ্ণভাৱে মই আগবাঢ়ি গ'লোঁ, যাৰ কাৰণে মোৰ হৃদয়ৰ পৰা বেয়া গুণসমূহ আঁতৰি গ'ল। কৃষ্ণ প্ৰেমত মই আকুলিত হ'বলৈ ধৰিলোঁ। চকুৰ পৰা মোৰ প্ৰেমময় চকু পানী ববলৈ ধৰিলে। কিন্তু বাৰিষা শেষ হোৱাত সেই মহাভকতসকল যাবলৈ ওলাল। মই তেওঁলোক যোৱা মোৰ মন ভাগি গ'ল। বাৰিষা শেষ হোৱাত ভকত সন্যাসী 4জন যাবলৈ ওলাল। মোৰ মনত বৰ দুখ লাগিল আৰু সেই ভকতসকলক মই হাতে ভৰিয়ে ধৰিলোঁগৈ যে মোক পৰম জ্ঞান প্ৰদান কৰক। তেতিয়া সেই ভকতসকলে উলটি আহি মোক আশ্বাস দিলে আৰু পৰম ৰহস্য কথা মোক তেওঁলোকে ক'লে। মই যি অন্ধকাৰত ডুব গৈ আছিলোঁ, তেওঁলোকে মোক দিব্য চক্ষু দান কৰিলে। বান্ধৱ কৃষ্ণক মই পৰিচয় হ'লোঁ আৰু দেৱধৰ্ম দেখিলোঁ মায়াময়। ব্যাসদেৱক নাৰদে কৈ গ'ল যে মই সম্পূৰ্ণ জীৱন কৃষ্ণ কৰ্মত নিয়োজিত কৰিলোঁ। প্ৰতিদিন মই কৃষ্ণ সেৱা কৰিবলৈ আৰম্ভ কৰিলোঁ। এনেদৰে লাহে লাহে সকলো সিদ্ধি মোৰ জ্ঞাত হ'বলৈ ধৰিলে আৰু শেষত মই প্ৰভুৰ অন্তৰংগ প্ৰেমময় সেৱাৰ সৌভাগ্য পালোঁ। মই একমাত্ৰ পুত্ৰ আছিলোঁ। মাতৃয়ে মোক ক্ষমতাৰে বান্ধিবলৈ চেষ্টা কৰিছিল। তেওঁ মোক লালন পালন ভালকৈ কৰিব বিচাৰিছিল। এদিন তেওঁক সাপে খুটিলে আৰু সেই ঘটনাতেই মাতৃৰ মৃত্যু হ'ল। মোৰ বাবে এই ঘটনা ভগৱানৰ আশীৰ্বাদ স্বৰূপ আছিল, কিয়নো মই জানিছিলোঁ যে তেওঁ সদায় ভক্তসকলৰ ভাল চিন্তা কৰে। মোৰ সংসাৰৰ বিষয়ে কোনো জ্ঞাত নাছিল, তথাপি মই শীঘ্ৰে ঘৰ ত্যাগ কৰি উত্তৰ ফালে যাবলৈ ধৰিলোঁ। গাঁও, চহৰ, নগৰ, অৰণ্য, খাৱৈ আৰু পৰ্বত পাহাৰ পাৰ কৰি
মই এখন ঘন অন্ধকাৰ ডাঙৰ অৰণ্যত প্ৰৱেশ কৰিলোঁ, য'ত বাঘ, সিংহ, শিয়াল, সাপ, বেঙে ভৰি আছিল। মোৰ ভোক আৰু পিয়াহ লাগিছিল আৰু মই মানসিক তথা শাৰীৰিকভাৱে ভাগৰি পৰিছিলোঁ। তেতিয়া মই ওচৰত থকা এটি সৰোবৰত গৈ স্নান কৰিলোঁ। স্নান কৰি তাৰ পাছত এজোপা বৰগছৰ তলত বহি গুৰুসকলে যিদৰে পৰমাত্মাক ধ্যান কৰিবলৈ শিকাইছিল, সেইদৰে ভগৱানৰ চৰণ কমল মন স্থিৰ কৰি ভগৱানক মোৰ মানসৰূপী হৃদয় কমলত ধ্যান কৰিবলৈ ধৰিলোঁ। আৰু এনেকৈ ধ্যান কৰি থাকোঁতেই কোটি চন্দ্ৰসম প্ৰভু কৃষ্ণ আৱিৰ্ভাৱ হ'ল আৰু মোৰ নেত্ৰ চকুলোৰে ভৰি পৰিল। মোৰ প্ৰিয় প্ৰভুক সন্মুখত পাই মই ভাৱবিভোৰ হৈ পৰিলোঁ। মই আধ্যাত্মিকভাৱে ইমান আনন্দিত হৈ পৰিলোঁ যে মোৰ অন্তৰৰ নেত্ৰৰ পৰা আঁতৰি গ'ল ভগৱান। ভগৱানৰ সেই দিব্য ৰূপ ইমানেই মোহনীয় আছিল যে তেওঁ মোক প্ৰচুৰ আত্মসন্তুষ্টি হৃদয়ত প্ৰদান কৰিছিল, যাৰ ব্যাখ্যা মই শব্দৰে কৰিব নোৱাৰোঁ। যেতিয়া ভগৱানৰ মোহনীয় ৰূপ মোৰ চকুৰ আঁতৰ হ'ল, মই ব্যাকুল হৈ পৰিলোঁ। এই ব্যাকুলতা এনেধৰণৰ আছিল যেন মই মোৰ অতি প্ৰিয় বস্তু এটা হেৰুৱাই পেলালোঁ। মই পুনৰ ভগৱানৰ দৰ্শন পাবলৈ চেষ্টা কৰিলোঁ, কিন্তু মোৰ বাৰম্বাৰ চেষ্টাৰ পিছতো মই মোৰ ভগৱানক হৃদয় কমলত দৰ্শন নাপালোঁ। ইয়াৰ বাবে মই অধিক উদাস আৰু শোকাকুল হৈ পৰিলোঁ। মোৰ বাস্তৱিক চেষ্টা দেখি ভগৱান অদৃশ্য অৱস্থাত থাকি গভীৰ সুৰত ক'লে, হে নাৰদ, মই এই কথা ক'বলৈ খেদ হৈছোঁ যে এই জীৱনত তুমি মোৰ দৰ্শন নোপোৱা, কিয়নো যেতিয়ালৈকে মোৰ জীৱ সকলো প্ৰকাৰৰ ভৌতিক অশুদ্ধিৰ পৰা মুক্ত নহয়, তেওঁ মোৰ সান্নিধ্য লাভ কৰিব নোৱাৰে। মই মোৰ বিশেষ কৃপাৰ ফলস্বৰূপে তোমাক মোৰ ওচৰলৈ অহাৰ প্ৰবল ইচ্ছা জাগ্ৰত কৰিবলৈ দৰ্শন দিছোঁ। তাৰ পাছত মই পূৰ্ণ সন্তুষ্টি লাভ কৰি নম্ৰ আৰু ঈৰ্ষাহীন হৈ সম্পূৰ্ণ পৃথিৱী ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিলোঁ, কৃষ্ণ গুণনাম গাই গাই। এই সময়ছোৱাত মই সামাজিক বাধাৰ ফালে আওকাণ কৰি মই নিয়মিতভাৱে ভগৱানৰ দিব্য নাম মহিমা গাবলৈ ধৰিলোঁ। এইদৰে মই ভগৱানৰ ধ্যানত পূৰ্ণৰূপে মগ্ন হৈ পৰি আৰু কিছু সময় পিছত এই সাংসাৰিক মোহৰ মায়াৰ পৰা পূৰ্ণৰূপে মুক্তি পালোঁ। হেন শুনি ভৈল মোৰ মন উপশম, লাজৰ এৰি ফুৰো গাই কৃষ্ণ গুণ নাম। কৃষ্ণৰ চৰিত্ৰ চয় সুমৰো মনত, অনন্তৰে কাল আহি ভৈল উপগত। পৰিল শৰীৰ কৰ্ম চিন্দিলে সকলে, পাইলোঁ পাৰৈষধি তনু ভকতিৰ বলে। সেই সময়ত আহি মিলিল প্ৰলয়, প্ৰৱেশিলোঁ গয়া মই ব্ৰহ্মাৰ হৃদয়। তাহানে মানস পুত্ৰ হুয়া ভৈলো জাত, দেখা ভকতিৰ কিনো মহিমা সাক্ষাৎ। ভকতিৰ প্ৰভাৱ কহন্তে অদভূত, ভৈলো অৱতাৰময় হুয়া দাসী সুত। দাসীৰ পুত্ৰ হৈও ভগৱানৰ কৃপা লাভ কৰি ব্ৰহ্মাৰ মানস পুত্ৰ হিচাপে দেৱৰ্ষি নাৰদ হিচাপে তেওঁ জন্ম হ'ল আৰু কোনো বাধ্যবাধকতা নোহোৱাকৈ আধ্যাত্মিক তথা ভৌতিক দুয়োখন জগততে বিচৰণ কৰিবলৈ তেওঁ কৃপা পালে। হাতত বীণা লৈ তেওঁ ঈশ্বৰৰ গুণ কীৰ্তন দিব্য মহিমা গাই তিনোতলৈকে তেওঁ ভ্ৰমণ কৰাৰ যি কৃপা পালে, এয়াই হ'ল দাসী সুতৰ পৰা দেৱৰ্ষি নাৰদ হোৱা কাহিনী। আৰু এই কথাখিনি ব্যাসদেৱক নাৰদে এইকাৰণেই কৈছিল যে যিহেতু 17খন পুৰাণ লিখাৰ পিছত তেওঁ মন স্থিৰ হোৱা নাছিল, সেই মন স্থিৰ হ'বৰ কাৰণে নাৰদে ব্যাসক মহাভাগৱত সূৰ্য পুৰাণ লিখিবৰ কাৰণে অনুপ্ৰাণিত কৰিবৰ কাৰণে এই কথাখিনি নিজৰ যি জন্ম কথনখিনি ব্যাসদেৱক কৈ ব্যাসৰ মন শান্ত কৰিছিল। কৃষ্ণ 12জন বৈষ্ণৱৰ এজন হৈছে দেৱৰ্ষি নাৰদ। নাৰদ শব্দ অৰ্থ না যোগ ৰদ, না মনে নাই, ৰদ মনে বাধা, বাধা নাই বা বাধাহীন
জনেই হৈছে নাৰদ। নাৰদৰ এটি প্ৰৱেশৰ গীত শুনকচোন আপোনালোকে। তোমাৰ চৰণ সেৱাৰ গোবিন্দ, নাজানো একো উপায় ঐ ৰাম, নাজানো একো উপায়। যিমতে সেৱাত ৰহিবু কৰোণা, কৰিতে হৰি জুৱাই ঐ ৰাম, কৰিতে হৰি জুৱাই। হৰি ৰাম ৰাম ৰাম, হৰি ৰাম ৰাম ৰাম, নাৰায়ণ নাৰায়ণ। কৃষ্ণ শংকৰ গুৰু। শেষত অপৰাধ ক্ষমা বিচাৰি সেৱাৰে কৃষ্ণ। আহকচোন আমিও ভক্তি কৰোঁ নাৰদৰ দৰে, যি ভক্তিয়ে আমাৰ জীৱনৰ উৎকৰ্ষ সাধন কৰিব আৰু এই মনুষ্য জীৱন আমি ধন্য হ'ব পাৰিম এই ভক্তিৰ বলত। কৃষ্ণ শংকৰ গুৰু। কৃষ্ণ কথা শ্ৰৱণত মনৰ সংশয় দূৰ হয় আৰু শ্ৰৱণতে মুক্তি মিলে। আপোনাক সবে একান্ত মনে শ্ৰৱণ কৰাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। ভাগৱত জ্ঞান চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বচোন আগলৈ ভিডিঅ'সমূহ পাবলৈ। কৃষ্ণ শংকৰ গুৰু। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।